এখন বিশ্ববিদ্যালয় আৰু হাজাৰটা সপোন। আজিৰ পৰা প্ৰায় ৬-৭ বছৰ ধৰি বুকুত বান্ধি লৈ ফুৰা এটি সপোন আৰু প্ৰায় এবছৰৰ ধৈৰ্যৰ এয়া ফল। বিশ্বাস আছিল এই দীঘলীয়া অপেক্ষাৰ এদিন অন্ত পৰিব। মোৰ সপোনেও এদিন ডেউকা মেলিব। জীৱনৰ ইমান ধুনীয়া এটি সপোন ভগৱানে ইমান সহজে এনেও নিদিয়ে। তাৰ কাৰণে প্ৰায় এবছৰ ধৈৰ্য ধৰিলোঁ। আজি বুজিছোঁ এই অপেক্ষা আৰু ধৈৰ্যৰ এটা অৰ্থ থাকে। প্ৰতিটো দেৰিৰ আঁৰত ভগৱানৰ এটি সুন্দৰ পৰিকল্পনা থাকে। মই কৃতজ্ঞ এই মুহূৰ্তটোৰ বাবে, এই অনুভৱৰ বাবে আৰু সেই সপোনটোৰ বাবে যিটো এতিয়া মোৰ জীৱনৰ বাস্তৱ। ভিডিঅ'টো চাই অকণমান অনুভৱ কৰিব পাৰিছে চাগে মোৰ কিহৰ সপোনৰ কথা কৈছিলোঁ। হয়, এখন ইউনিভাৰ্চিটিত পঢ়াৰ মোৰ খুবেই ইচ্ছা আছিলে আৰু সেয়া মোৰ বৰ্তমান বাস্তৱ। এই সুন্দৰ যাত্ৰাৰ প্ৰতিটো ধুনীয়া মুহূৰ্ত মোৰ মোবাইলত এনেদৰে সাঁচি ৰাখিব বিচাৰিছোঁ যাতে পিছলৈ চাব পাৰোঁ। আশা কৰোঁ আপোনালোকেও এই যাত্ৰাৰ সহযাত্ৰী হ'ব। এতিয়াৰ পৰা মোৰ জীৱনৰ ধুনীয়া ধুনীয়া মুহূৰ্তবোৰ আপোনালোকৰ লগতো ভাগ বতৰা হ'ব। আজিলৈ আহিছোঁ।